নমস্কাৰ বন্ধু বান্ধৱীসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আমাৰ ভাৰতবৰ্ষত থকা ৱৰ্ল্ড হেৰিটেজ চাইটছবোৰৰ বিষয়ে আলোচনা কৰিম। ৰিচেণ্টলি ইউনেস্কোৰ দ্বাৰাই ৱৰ্ল্ড হেৰিটেজ চাইট চেলিব্ৰেট কৰা হৈছিলে 18 এপ্ৰিলত। চ' সেই সন্দৰ্ভত আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। ভাবিছোঁ অকণমান ইম্পৰ্টেণ্টো হৈ যায়। আৰ্ট এণ্ড কালচাৰ আজিকালি এক্সামত বহুতখিনি কুৱেশ্যনে সোধা যায় আৰ্ট এণ্ড কালচাৰৰ পৰা। UPSC হওক, APSC হওক বা ওৱান ডে যিবোৰ এক্সাম থাকে, গভৰ্ণমেণ্ট এক্সাম, সকলোতে আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন আমি দেখিবলৈ পাওঁ। চ' সেই সন্দৰ্ভত মই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ লগত। এইটো হ'ব পাৰ্ট 1। চ' আহক চাওঁ প্ৰথমতে ৱৰ্ল্ড হেৰিটেজ চাইট মানে কি হয়। চাওক, ৱৰ্ল্ড হেৰিটেজ চাইট ৰেকগনাইজ কৰে ইউনেস্কোৰ দ্বাৰা, আৰু ইউনেস্কোৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, যাৰ হেডকোৱাৰ্টাৰ আছে পেৰিছ, ফ্ৰান্সত আছে। এইখিনি ইনফৰ্মেশ্যন আপোনালোকে মনত ৰাখিব, হেডকোৱাৰ্টাৰটো ইম্পৰ্টেণ্ট হয়। আৰু ইউনেস্কোৰ দ্বাৰা ৱৰ্ল্ড হেৰিটেজ চাইট ৰেকগনাইজ কৰা হয়। চাওক, আমাৰ ভাৰতবৰ্ষই হওক বা পৃথিৱীৰ আন আন ঠাইতে হওক, বহুতখিনি আৰ্কিটেকচাৰেল চাইটছ আছে, মনুমেণ্টছ আছে বা কালচাৰেল চাইটছো আছে, কিন্তু গোটেইখিনি ইউনেস্কোৰ দ্বাৰা ৱৰ্ল্ড হেৰিটেজ চাইট ৰেকগনাইজ কৰা নহয়। তাৰ বাবে লাগে কিছুমান ক্ৰাইটেৰিয়া, আৰু সেই ক্ৰাইটেৰিয়াৰ ভিতৰত হ'ব লাগিব বহুতখিনি বছৰ পুৰণি হ'ব লাগিব, লগতে স্পেচিয়েল কালচাৰেল আৰু ফিজিকেল ছিগনিফিকেঞ্চো থাকিব লাগিব সেই আৰ্কিটেকচাৰেল বা কালচাৰেল চাইটছটোৰ। অ'কে, চ' ইয়াতে মই আপোনালোকক প্ৰথম লাইনটো চাব। UNESCO World Heritage Site refers to a site or place that is listed by United Nations Educational, Scientific and Cultural Organization as site of special cultural and physical significance. মনত ৰাখিব, বহুত বছৰ পুৰণি হ'ব লাগিব, লগতে স্পেচিয়েল কালচাৰেল বা ফিজিকেল ছিগনিফিকেঞ্চ থাকিব লাগিব। চ' ৰিচেণ্টলি এপ্ৰিলৰ 18 তাৰিখে ৱৰ্ল্ড হেৰিটেজ ডে হিচাপে চেলিব্ৰেট কৰা হৈছে, আৰু এই বছৰৰ থিমটো হৈছে হেৰিটেজ এণ্ড ক্লাইমেট। চ' ক্লাইমেটৰ ওপৰত আপোনালোকে জানে বহুতখিনি আমাৰ গুৰুত্ব দিয়া হৈছে। আমাৰ মেক্সিমাম মানে যিটো ভাৰত চৰকাৰে হওক বা পৃথিৱীৰ আন আন গভৰ্ণমেণ্টে হওক, ক্লাইমেট চেঞ্জৰ ওপৰত তেওঁলোকে বহুতখিনি কনচিয়াছনেছটো আমি দেখিবলৈ পাইছোঁ, আৰু বহুত ষ্টেপ লোৱা গৈছে এই ক্লাইমেটৰ ওপৰতে। চ' এইবাৰৰ থিমটো তেওঁলোকে সেইটোৱে ৰাখিছে, হেৰিটেজ এণ্ড ক্লাইমেট। অ'কে, কাৰণ ক্লাইমেট চেঞ্জ যদি হয় তেন্তে আমাৰ যিবোৰ হেৰিটেজ আছে, মনুমেণ্টছ আছে, সেইবোৰত বহুতখিনি ইম্পেক্ট দেখা যায়। আপোনালোকে তাজমহলৰ ক্ষেত্ৰতে চাওক, যিটো হোৱাইট মাৰ্বলেৰে বনোৱা হৈছিলে, এচিড ৰেইনৰ কাৰণে কি হৈছে, সেই হোৱাইট মাৰ্বলত অকণমান কলা কলা দাগ দেখা পোৱা গৈছে, বা প্ৰদূষণৰ ফলত আমাৰ মনুমেণ্টছবোৰ ডেষ্ট্ৰয় হোৱা, যিবোৰ কালাৰ্ছ আছে, অৰিজিনেল কালাৰ্ছ আছে, সেইবোৰ নষ্ট হোৱা দেখা যায়। চ' এইবাৰৰ থিমটো সেই হিচাপে ৰখা হৈছে, আৰু থিম কিয় ৰাখে, কাৰণ সেইটোৰ ওপৰত তেওঁলোকে ৱৰ্ক কৰিব, হেৰিটেজ আৰু ক্লাইমেট, হেৰিটেজটো ডেভেলপ কৰিব, লগতে ক্লাইমেট চেঞ্জৰ ওপৰতো তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব। আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 38খন এনেকুৱা চাইটছ আছে যাক ইউনেস্কোৰ দ্বাৰা ৰেকগনাইজ কৰা হৈছে ৱৰ্ল্ড হেৰিটেজ চাইটছৰ হিচাপে। চ' এই ভিডিঅ'টোত মই আপোনালোকক প্ৰথম 19খন ৱৰ্ল্ড হেৰিটেজ চাইটৰ বিষয়ে আলোচনা কৰিম আমি, আৰু নেক্সট ভিডিঅ'টোত আমি বাকী থকা 19খন ৱৰ্ল্ড হেৰিটেজ চাইটৰ বিষয়ে আলোচনা কৰিম। একেটা ভিডিঅ'ত আলোচনা কৰিলে আচলতে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়, চ' মই দুটা পাৰ্টত ভাগ কৰি লৈছোঁ। এতিয়া চাওক, ৱৰ্ল্ড হেৰিটেজ চাইট ষ্টেটাছ দিলে কি হয়, সেই যিটো কালচাৰেল চাইটছ আছে তেওঁলোকক লিগেল প্ৰটেকশ্যন, ইণ্টাৰনেশ্যনেল কনভেনশ্যন ল'ৰ দ্বাৰা তেওঁলোকক লিগেল প্ৰটেকশ্যন দিয়া হয়, যাতে সেইটো আগন্তুক বছৰলৈকে যাতে ছাৰ্ভাইভ কৰি থাকিব লাগে, যাতে আমাৰ নিউ জেনেৰেশ্যনে তাৰ ভেলুটো বুজি পায়। সেইকাৰণে ইয়াক ৱৰ্ল্ড হেৰিটেজ চাইট ৰেকগনাইজ কৰা হয়। অ'কে, লিগেল প্ৰটেকশ্যন এটা দিবলৈ, মানে স্পেচিয়েল প্ৰটেকশ্যন এটা দিয়া হয়। চ' এই হেৰিটেজ চাইটবোৰক 3টা কেটেগৰিজ ডিভাইড কৰা হৈছে। আমাৰ ভাৰতৰ যিবোৰ হেৰিটেজ চাইটছ আছে, প্ৰথম 30টা আমাৰ কালচাৰেল চাইটছ হয়, 7টা আমাৰ নেচাৰেল চাইটছ আছে, য'ত আমাৰ নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰী এইবোৰ পৰে, আৰু লগতে এটা মিক্স চাইট আছে আমাৰ। চ' এইবোৰৰ বিষয়ে আমি ডিছকাছ কৰিম। প্ৰথমতে চাওঁ আহক,
প্ৰথমতে চাওক আপোনালোকে মেপখন এই মেপখন আপোনালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় ভালকৈ ষ্টাডি কৰিব আমাৰ অসমতো দুটা ৱৰ্ল্ড হেৰিটেজ সাইট আছে ইউনেস্কোৰ দ্বাৰা ৰেকগনাইজ কৰা হৈছে কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আমাৰ দুটা ৱৰ্ল্ড হেৰিটেজ সাইটছক আসামৰ বিষয়ে জনাব আৰু কোন চনত ঘোষণা কৰা হৈছিল সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মেপখন ইম্পৰ্টেণ্ট হৈ যায় ইউপিএসসি প্ৰিলিমিনাৰী পইণ্ট অফ ভিউত আৰু আপোনালোকে মেইনছতো ইম্পৰ্টেণ্ট হৈ যায় আপোনালোকে কেতিয়াবা ৱৰ্ল্ড হেৰিটেজ সাইটৰ বিষয়ে লিখিব দিলে আপোনালোকে মেপত লোকেট কৰি দেখাব পাৰে গতিকে মেপখন ভালদৰে ষ্টাডি কৰি ল'ব প্ৰথম যেটো আমাৰ ৱৰ্ল্ড হেৰিটেজ সাইট আছে সেইটো হৈছে আগ্ৰা ফৰ্ট মই ইয়াতে আপোনালোকক ক্ৰনলজিক্যাল অৰ্ডাৰত দিবলৈ চেষ্টা কৰিছো গোটেইকেইটা হেৰিটেজ সাইট আমাৰ ক্ৰনলজিক্যাল অৰ্ডাৰত আছে কাৰণ ইউপিএসসি এক্সামত ক্ৰনলজিক্যাল অৰ্ডাৰত বহুতখিনি কুৱেশ্যনে সজাবলৈ দিয়ে সো আপোনালোকৰ যাতে অসুবিধা নহয় গতিকে মই এফালৰ পৰা ক্ৰনলজিক্যাল অৰ্ডাৰত দিবলৈ চেষ্টা কৰিছো আৰু এই ভিডিঅ'টোত মই 2-3টা ডাইমেনশ্যন কভাৰ কৰিম ৱৰ্ল্ড হেৰিটেজ সাইটৰ ওপৰত প্ৰথম হ'ব আপোনালোকৰ কোনখন ৰাজ্যত আছে কোনে বনাইছিলে কেতিয়া ৱৰ্ল্ড হেৰিটেজ সাইট ডিক্লেয়াৰ কৰা হৈছিল আৰু কিবা যদি আদাৰ ইনফৰমেশ্যন আছে তাৰ লগত জড়িত ইনফৰমেশ্যন আছে ইম্পৰ্টেণ্ট মই দিবলৈ চেষ্টা কৰিম আপোনালোকক সো এইকেইটা ডাইমেনশ্যনে চালে হ'ল ইয়াতকৈ বেছি ইমান চাব নালাগে ডেফটত আগ্ৰা ফৰ্টটো চাওক উত্তৰ প্ৰদেশত আছে আৰু এই আগ্ৰা ফৰ্টটো আপোনালোকে দেখা পাইছে কাষৰ ইমেজখনত মই দেখাবলৈ যত্ন কৰিছো কোনে বনাইছিলে আকবৰে বনাইছিলে 1573ত বনোৱা হৈছিল আৰু ইয়াক ৰেড স্যান্ডষ্টোনেৰে বনোৱা হৈছিল ৰঙা মাটিৰ পাথৰেৰে বনোৱা হৈছিল ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 1983ত ঘোষণা কৰা হৈছিল মনত ৰাখিব আৰু এই আগ্ৰা ফৰ্টটো যমুনা ৰিভাৰ যেটো আমাৰ গংগাৰ ট্ৰিবিউটৰি হয় এই যমুনা ৰিভাৰৰ কাষত অৱস্থিত হয় এটো কথা মনত ৰাখিব নেক্সট হৈছে আমাৰ অজন্তা কেভছ ক'ত আছে ঔৰংগাবাদ ডিস্ট্ৰিক্ট অফ মহাৰাষ্ট্ৰত আছে অজন্তা কেভছটো এটা মনোলিথিক ৰক মানে এটা ৰকৰ দ্বাৰা কাটি বনোৱা হৈছিল চাওকচোন হেতু টাইমত টেকনলজিৰ কোনো ডেভেলপমেন্ট নাছিল তো তেওঁলোকে কিমান ধুনিয়াকৈ আপোনালোকে চাগে ফটোত দেখিলে আমাৰ ইমান ধুনিয়া লাগে গতিকে গৈ চালে আমি তাৰ মানে মূল্যটো বুজি পাম ওকে তেওঁলোকে কিমান ধুনিয়াকে এটা ৰক কাটি বনোৱাটো সহজ নহয় আসলতে গতিকে তেওঁলোকক আমি ৰেসপেক্ট কৰিব লাগে আৰু তেওঁলোকে বনোৱা কালচাৰেল সাইটছবোৰক আমি ৰেসপেক্ট কৰিব লাগে মনোলিথিক এটা ৰক কাটি তেওঁলোকে বনাইছিল আৰু ইয়াতে কি আছিল কেভছ আছিল আৰু তেওঁলোকে গুহা মানে তেওঁলোকে থকা কিছুমান ঘৰ আছিল যাক বিহাৰা বুলি কোৱা হয় আৰু এটা আছিল সত্য হল য'ত তেওঁলোকৰ প্ৰেয়াৰ হল আছিল য'ত তেওঁলোকে সেৱা কৰে ঠিক আছে এটা সক অজন্তা কেভটো কেতিয়া বনোৱা হৈছিল 2nd to 7th century BC-ত বনোৱা হৈছিল আৰু ইয়াৰ প্ৰথম ফেজটো কোনে কাৰ দিনত ডেভেলপ কৰা হৈছিল সাতবাহানা ৰুলাৰ্ছৰ টাইমত বনোৱা হৈছিল আৰু ইয়াৰ সেকেন্ড ফেজটো কোনে বনাইছিল ভকাটাকা ডাইনেষ্টিৰ দ্বাৰা বনোৱা হৈছিল যাৰ ৰজা আছিল ৰজা হৰিসেনা আছিল কিং হৰিসেনাৰ পেট্ৰনাইজত অজন্তা কেভৰ সেকেন্ড ফেজটো বনোৱা হৈছিল আৰু কাক বিলং কৰিছিল ভকাটাকা ডাইনেষ্টিক বিলং কৰিছিল আৰু ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ঘোষণা কৰিছিল 1983ত ঘোষণা কৰা হৈছিল নেক্সট চাওক ইলোৰা কেভছ এই ইলোৰা কেভছটো ঔৰংগাবাদ ডিস্ট্ৰিক্ট অফ মহাৰাষ্ট্ৰত অৱস্থিত আছে য'ত আমি 34টা ৰক কাট টেম্পলছ আৰু কেভছ দেখা পাওঁ কেইটা আছে 34টা মনত ৰাখিব আৰু ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 1983ত ঘোষণা কৰা হৈছিল কেতিয়াৰ পৰা কেতিয়ালৈ বনোৱা হৈছিল প্ৰায় 600 to 1000 AD ৰ ভিতৰত বনোৱা হৈছিল ভালেখিনি সময় লৈছিল বনোৱালৈ কিন্তু বহুত ধুনিয়া বনাইছিল ওকে গলে মানে ইয়াৰ ভ্যালুটো আমি বুজি পাম নেক্সট চাব তাজমহলৰ নামটো আপোনালোকে শুনিছে তাজমহলক এটা ইনফৰমেশ্যন মনত ৰাখিব আমাৰ ৱৰ্ল্ডত 7টা ওয়ান্ডাৰ্স আছে 7 ওয়ান্ডাৰ্স অফ দি ৱৰ্ল্ড তাৰে ভিতৰত আমাৰ তাজমহলটো পৰে আৰু ইয়াক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ঘোষণা কৰা আছিল 1983ত ঘোষণা কৰা হৈছিল তাজমহল কোনে বনাইছিল শাহজাহানে বনাইছিল তেওঁৰ ওয়াইফৰ মৃত্যুৰ পিছত ওয়াইফৰ কোন আছিল মমতাজ বেগম আছিল ওকে সো ইয়াক পিওৰ হোৱাইট মাৰ্বলেৰে বনোৱা হৈছিল আৰু প্ৰায় 16 পৰা 17 মান বছৰ লাগিছিল কমপ্লিট হোৱালৈকে পুৰা তাজমহলটো ওকে নেক্সট চাওঁ সান টেম্পল অফ কনাৰ্ক আমি শুনিছো যেটো আমাৰ 50 रुपीजৰ নোটত আছে সাগে মই পাহৰিছো এক্স্যাক্টলি 50 रुपीजৰ নোটখনত আছে সাগে সান টেম্পল অফ কনাৰ্ক আপোনালোকে চাব ভালকে কোনখন আমাৰ নোটত আছে
ওকে, এই সান টেম্পলটো ক'ত আছে? উৰিষ্যাত আছে। কাক ডেডিকেট কৰা হৈছিলে? সান গডক ডেডিকেট কৰা হৈছিলে। আৰু এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিব যে সান টেম্পলটো কোনে বনাইছিলে? গংগা ডাইনেষ্টিৰ আণ্ডাৰত বনোৱা হৈছিলে। এতিয়া গংগা ডাইনেষ্টিটো ইমান ফেমাছ নহয়। আমি পল্লৱা ডাইনেষ্টি শুনিছোঁ, সাতবাহানা ৰুলাৰ্ছ শুনিছোঁ, ৰাজপুতা ডাইনেষ্টি শুনিছোঁ। গতিকে গংগা ডাইনেষ্টিৰ নামটো কম শুনা যায়। গতিকে ষ্টেট যিবোৰ অপশ্যন আছে তাতে কনফিউজ কৰিব পাৰে। সান টেম্পলটো কোনে বনাইছিলে? গংগা ডাইনেষ্টি বনাইছিলে। কেতিয়া বনাইছিলে? মিডল অফ 13th centuryত বনোৱা হৈছিলে আৰু ইয়াক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে 1984ত ৰেকগনাইজ কৰা হৈছিলে। নেক্সট আমাৰ চাব গ্ৰুপ অফ মনুমেণ্টছ এট মহাবল্লীপুৰম। ইয়াতে গ্ৰুপছ বুলি কিয় কৈছিলে? কাৰণ তাতে ভালেখিনি টেম্পলছ আছিলে বা ৰক কাট আদাৰ্ছ আৰ্কিটেকচাৰ আছিলে, বেলেগ বেলেগ আৰ্কিটেকচাৰ আছিলে, একোটা গ্ৰুপ আছিলে, এটা ছিংগল মানে আৰ্কিটেকচাৰ নাছিলে, তাতে বহুতখিনি গ্ৰুপছ আছিলে। গতিকে ই ক'ত আছে? তামিলনাডুত আছে। আৰু কাৰ পেট্ৰনাইজত ইয়াক বনোৱা হৈছিলে? পল্লৱা ডাইনেষ্টিৰ আণ্ডাৰত ইয়াক বনোৱা হৈছিলে। কেতিয়া ঘোষণা কৰিছিলে? 7 to 8 century ভিতৰত বনোৱা হৈছিলে আৰু ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে 1984ত ঘোষণা কৰা হৈছে। এতিয়া এই গ্ৰুপ অফ মনুমেণ্টছ যিটো মহাবল্লীপুৰম তামিলনাডুত আছে, ইয়াৰে যিবোৰ মনুমেণ্টছ আছে সেই গ্ৰুপবোৰক 4টা কেটেগৰীত ডিভাইড কৰিব পাৰি। প্ৰথম কেটেগৰীটো হৈছে ৰথ, যিটো মহাভাৰতৰ ৰথ আমি শুনিছোঁ, ৰথ আছে ইয়াত। মণ্ডপা আছে, কিছুমান ষ্ট্ৰাকচাৰেল টেম্পলছ দেখা পোৱা যায়, আৰু ৰক ৰিলিফছ কিছুমান আছে, মানে ৰক কাটি কাটি কিছুমান ষ্ট্ৰাকচাৰ বনোৱা হৈছিলে। অ'কে, নেক্সট চাব চাৰ্চেছ অফ গোৱা। এতিয়া গোৱাৰ যিটো চাৰ্চ আছে সেই চাৰ্চবোৰক আমি যদি চাৰ্চ বুলি ক'লে আমি পৰ্তুগীজসকলৰ কথা মনত পেলাব লাগিব। কাৰণ তেওঁলোকে গোৱাত যিমানখিনি চাৰ্চ আছিলে তেওঁলোকে খ্ৰীষ্টিয়ানিটি ধৰ্ম সেইটো টাইমত খ্ৰীষ্টিয়ান ধৰ্ম ভাৰতত স্প্ৰেড কৰিবলৈ তেওঁলোকে কিছুমান আৰ্কিটেকচাৰেল চাইটছো বনোৱা গৈছিলে, যিটো আমাৰ ভাৰতত এতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে আমি ৰেকগনাইজ কৰোঁ। তাৰে ভিতৰত হৈছে চাৰ্চেছ অফ গোৱা। তেওঁলোকে বহুতখিনি চাৰ্চ বনাইছিলে গোৱাত। অ'কে, যিটো আমাৰ কালচাৰেল হেৰিটেজ চাইটক এটা ৰিচ কালচাৰ, আমাক এটা ভাল ৰিচ কালচাৰ তেওঁলোকে দি গৈছে। অ'কে, পৰ্তুগীজসকল। বাৰু পৰ্তুগীজসকল আমাৰ ভাৰতলৈ কেতিয়া আহিছিলে আৰু তেওঁলোকে কেতিয়া আমাৰ ভাৰতৰ পৰা গৈছিলে? কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব। আপোনালোকৰ ইয়াৰ মাজতে হিষ্ট্ৰী অকণমান ৰিভিজন হৈ থাকিব। অ'কে, আৰু ইয়াক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কেতিয়া ঘোষণা কৰিছিলে? 1986ত ঘোষণা কৰা হৈছিলে। নেক্সট চাব 8 নম্বৰত আছে খাজুৰাহো গ্ৰুপ অফ মনুমেণ্টছ। যেতিয়া আমি আৰ্ট এণ্ড কালচাৰত পঢ়োঁ তেতিয়া আমি খাজুৰাহো টেম্পল, খাজুৰাহো আৰ্কিটেকচাৰৰ বিষয়ে পঢ়োঁ। অ'কে, বহুতে শুনিছে চাগে যিবোৰে পঢ়ি আছে, প্ৰিপেৰেশ্যন কৰি আছে। এই খাজুৰাহো গ্ৰুপ অফ মনুমেণ্টছবোৰ ক'ত আছে? মধ্যপ্ৰদেশত আছে, আৰু ইয়াক নাগাৰা ষ্টাইলত বনোৱা হৈছিলে। সেইটো সময়ত আৰ্কিটেকচাৰবোৰক দুটা ষ্টাইলত ভাগ কৰা হৈছিলে। যিটো নৰ্থ ইণ্ডিয়ান ষ্টাইল আছে সেইখিনিক আমি নাগাৰা ষ্টাইল বুলি কওঁ, আৰু যিখিনি চাউথ ইণ্ডিয়ান ষ্টাইল আছে সেইবোৰ আমি দ্ৰাবিডিয়ান ষ্টাইল বুলি কওঁ। এই দুটা ষ্টাইলৰ মাজত আপোনালোকে ডিফাৰেঞ্চটো চাব। তেওঁলোকে যিটো শিখাৰা বনায়, শিখাৰ মানে এই মন্দিৰৰ যিটো ওপৰৰ শ্বেপটো আছে, আপোনালোকে শিখাৰ মানে মই এবাৰ দেখাই দিছোঁ, এইখিনি পৰ্চন দেখিছেনে? এইখিনি পৰ্চনত অকণমান ডিফাৰেঞ্চ দেখা যায়। অ'কে, যিটো নাগাৰা ষ্টাইল আছে মই অকণমান পাহৰিছোঁ, সেইটো চাগে এনেকুৱা পূৰা চিধা হয়, আৰু যিটো দ্ৰাবিডিয়ান আছে সেইটো অকণমান এনেকুৱা টাইপৰ হয়। অ'কে, অকণমান ডিফাৰেঞ্চটো আপোনালোকে দেখা পাব। চ' নেক্সট চাওক, ইয়াতে কোনে বনাইছিলে? চান্দেলা ডাইনেষ্টিৰ আণ্ডাৰত বনোৱা হৈছিলে, আৰু ইয়াক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কেতিয়া ঘোষণা কৰিছিলে? 1986ত ঘোষণা কৰা হৈছিলে, মনত ৰাখিব। আৰু নেক্সট চাব গ্ৰুপ অফ মনুমেণ্টছ এট হাম্পি। হাম্পিত কিছুমান মনুমেণ্টছ আছে, মনুমেণ্টছৰ গ্ৰুপ আছে, তাকো ৱৰ্ল্ড হেৰিটেজ চাইট ৰেকগনাইজ কৰা হৈছিলে কেতিয়া? 1986ত ৰেকগনাইজ কৰা হৈছিলে। আৰু ইয়াতে আমি যিহেতু ই কৰ্ণাটকত অৱস্থিত আছে, কৰ্ণাটক হয় চাউথ ইণ্ডিয়ান ষ্টেট, চ' ইয়াতে আমি কি দেখা পাওঁ? দ্ৰাবিডিয়ান ষ্টাইল দেখা পাওঁ। অ'কে, চাউথ ইণ্ডিয়ানত আমি কি ষ্টাইল দেখা পাওঁ? দ্ৰাবিডিয়ান ষ্টাইল দেখা পাওঁ। আৰু কাৰ আণ্ডাৰত বনোৱা হৈছিলে? বিজয়নগৰ এম্পায়াৰৰ আণ্ডাৰত ইয়াক বনোৱা হৈছিলে। আৰু যিটো গ্ৰুপ অফ হাম্পি যিটো মনুমেণ্টছ আছে তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট টেম্পলৰ কথা আপোনালোকে মনত ৰাখিব। টেম্পলটো হৈছে বিৰুপাক্ষা টেম্পল, যিটো হিন্দু ধৰ্মৰ লোকৰ টেম্পল হয়। অ'কে, নেক্সট চাব ফতেহপুৰ চিক্ৰী। এতিয়া ফতেহপুৰ চিক্ৰীৰ নাম আপোনালোকে চবেই শুনিছে। অ'কে, আমি সৰুতেও পাইছোঁ ফতেহপুৰ চিক্ৰী। কোনে বনাইছিলে? আকবৰৰ দ্বাৰা বনোৱা হৈছিলে ফতেহপুৰ চিক্ৰী। আৰু কেতিয়া বনাইছিলে আকবৰে? 16 চেঞ্চুৰীত বনোৱাইছিলে, 16th centuryত বনোৱা হৈছিলে আকবৰৰ দ্বাৰা। আৰু ক'ত আছে এইটো? উত্তৰ প্ৰদেশত আছে।
ওকে আৰু ইয়াতে আমি চাৰিটা মেইন মনুমেণ্টছ দেখা পাওঁ তাৰে ভিতৰত মানে চাৰিটা ইম্পৰ্টেণ্ট হয় আৰু মোষ্ট ইম্পৰ্টেণ্ট বুলি ক'লে বুলন্দ দৰৱাজা আমি মনত ৰাখিব লাগিব কাৰণ এই এছিয়াৰ গ্ৰেটেষ্ট ডোৰ বুলিও কোৱা হয় বুলন্দ দৰৱাজা কাৰণ বহুত ডাঙৰ দুৱাৰ হয় এখন আপোনালোকে দেখা পাইছে এইখিনিতে চাওক সো এইখন আপোনালোকে দেখা পাইছে বুলন্দ দৰৱাজা কিমান বেছি ওখত আছে আপোনালোকে হয়তো দেখা পাইছে আৰু কাষত আপোনালোকে জামা মছজিদ দেখা পাইছে আৰু ইয়াৰ ভিতৰত কি আছে পঞ্চ মহল আছে ওকে আৰু যোদ্ধাবাইৰ এটা স্পেশাল এটা ভৱন আছে ওকে যোদ্ধাবাইৰ কাৰণে হেতু বনোৱা হৈছিল সো 11 নম্বৰখন চাব গ্ৰুপ অফ মনুমেণ্টছ ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল ফতেহপুৰ সিক্ৰি সো এইটো মোৰ দিয়া নহল 1986 তে ঘোষণা কৰা হৈছিল ওকে ফতেহপুৰ সিক্ৰি মনত ৰাখিব নেক্সট চাব গ্ৰুপ অফ মনুমেণ্টছ এট পাটাডাকাল তো পাটাডাকালত যিবোৰ গ্ৰুপছ আছে মনুমেণ্টছৰ সেইবোৰ ক'ত আছে কৰ্ণাটকত আছে আৰু কৰ্ণাটকত আছে যিহেতু সাউথ ইণ্ডিয়ান হয় গতিকে আমি ইয়াতে দ্ৰাবিডিয়ান লগতে ইণ্ডো আৰিয়ান ষ্টাইল আমি দেখা পাওঁ আৰিয়ানসকল কোন আছে আপোনালোকে জানেনে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যেতিয়া ডিক্লাইন হৈছিল তেতিয়া ভেদিক পিৰিয়ডত কোন কাৰ আগমন হৈছিল এই আৰিয়ানসকলৰ আগমন হৈছিল সো তেওঁলোকৰ আণ্ডাৰত যিবোৰ আৰ্কিটেকচাৰেল মানে ষ্ট্ৰাকচাৰ আমি দেখিবলৈ পাওঁ সেই ষ্ট্ৰাকচাৰটোৰ ইনফ্লুৱেঞ্চটো আমি গ্ৰুপ অফ মনুমেণ্টছ পাটাডাকালত আমি দেখিবলৈ পাওঁ যাক আমি ইণ্ডো আৰিয়ান ষ্টাইল অফ আৰ্কিটেকচাৰ বুলি কওঁ আৰু ইয়াতে 10টা টেম্পলছ আছে এই টেম্পলছ কেইটাৰ 9টা টেম্পলছ ডেডিকেট কৰা হৈছে হিন্দু ধৰ্মৰ লোকসকলৰ বাবে আৰু এটা হৈছে জৈন টেম্পল সো এইটো এটা সিকুলাৰ আমি দেখিবলৈ পাওঁ সিকুলাৰিজমৰ এটা মানে সিকুলাৰিজম এটা দেখিবলৈ পাওঁ ওকে যেটো বহুত বেছি দৰকাৰ হয় এটা টেম্পলতে একেটা সাইটতে জৈন ধৰ্মৰ লোক থাকে বুদ্ধিষ্ট থাকে হিন্দু থাকে হেতু মানে কিমান ধুনীয়া এটা ইনফ্লুৱেঞ্চ হ'ব আপোনালোকে ভাবি চাওক আৰু তাতে যদি ইছলামো থাকে তো মানে এইটো এটা বহুত ধুনীয়া মানে এটা কি ক'ব আৰু মানে সেকুলাৰিজমৰ এটা ধুনীয়া ধাগা আমি দেখিবলৈ পাওঁ ঠিক আছে সো নেক্সট চাব ইয়াক কেতিয়া ওয়াৰ্ল্ড হেৰিটেজ সাইট ঘোষণা কৰা হৈছিল 1987ত ওকে নাম্বাৰ 12ত আছে আমাৰ এলিফেণ্টা কেভ এগেইন ঔৰংগাবাদ ডিষ্ট্ৰিক্ট অফ মহাৰাষ্ট্ৰত আছে সো এতিয়ালৈকে আমি মহাৰাষ্ট্ৰত কেইটা দেখিবলৈ পালোঁ ওয়াৰ্ল্ড হেৰিটেজ সাইট তিনিটা দেখিবলৈ পালোঁ সো আপোনালোকে কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব কোনকেইটা ওয়াৰ্ল্ড হেৰিটেজ সাইট এতিয়ালৈকে আমি দেখা পালোঁ এইটো কেতিয়া বনোৱা হৈছিল 5th to 6th চেঞ্চুৰীৰ ভিতৰত বনোৱা হৈছিল এগেইন হিন্দু আৰু বুদ্ধিষ্টৰ ধুনীয়া এটা কনফ্লুৱেঞ্চ দেখিবলৈ পাওঁ আমি হিন্দু আৰু বুদ্ধিষ্টৰ এটা মানে মিলন বুলিও ক'ব পাৰি সো এটা ধুনীয়া হেৰি দেখিবলৈ পাওঁ ওয়াৰ্ল্ড হেৰিটেজ সাইট কেতিয়া ঘোষণা কৰা হৈছিল 1987ত ঘোষণা কৰা হৈছিল ইয়া ওকে আৰু যেটো আমি হিন্দু ধৰ্মত ইয়াতে মেইনলি শিৱ ভগৱান আছে লৰ্ড শিৱক মানে শিৱ ভগৱানক ইয়াকে পূজা কৰা হৈছিল ওকে নেক্সট চাওঁ আহক গ্ৰেট লিভিং সোলা টেম্পলছ কোনে বনাইছিল সোলা এম্পায়াৰ্ছে বনাইছিল টেম্পলছবোৰ ক'ত আছে তামিলনাডু আছে সোলা এম্পায়াৰবোৰ তামিলনাডু ৰিজনত তেওঁলোকে ৰাজত্ব কৰিছিল মিডিয়েভেল টাইমত মিডিয়েভেল হিষ্ট্ৰীত আৰু 11 পৰা 11 to 12 চেঞ্চুৰীৰ ভিতৰত বনোৱা হৈছিল ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 1987ত ঘোষণা কৰা হৈছিল নেক্সট চাওঁ আহক বহুত ইম্পৰ্টেণ্ট হয় বুদ্ধিষ্ট মনুমেণ্ট এট সাঞ্চিৰ যিটো স্তূপা আছে এই ষ্ট্ৰাকচাৰটোক আমি স্তূপা বুলি কওঁ ওকে এই যিটো আমাৰ ষ্ট্ৰাকচাৰ আছে এই ষ্ট্ৰাকচাৰটোক আমি স্তূপা বুলি কওঁ যিটো আমাৰ এনেকুৱা গোল ষ্ট্ৰাকচাৰ আছে সেইটো স্তূপা আৰু এই স্তূপাবোৰত যিবোৰ আমাৰ গৌতম বুদ্ধৰ ৰেলিক্স আছিলে সেইবোৰ থকা বুলি বিশ্বাস কৰা হয় ওকে স্তূপাবোৰত তেওঁৰ ৰেলিক্সবোৰ ৰখা হৈছিল আৰু এই স্তূপাবোৰ কাৰ আণ্ডাৰত কাৰ পেট্ৰনাইজত বনোৱা হৈছিল কিং অশোক ৰজাৰ নাম আপোনালোকে শুনিছে অশোক ৰজাৰ যিবোৰ স্তম্ভ আছে পিলাৰ্ছ আছে সেইবোৰৰ নামো আপোনালোকে শুনিছে সাৰনাথত যিটো পিলাৰ স্তম্ভ আছে সেই স্তম্ভটো আমাৰ নেশ্যনেল এম্বলেম হিচাপে আমি গ্ৰহণ কৰিছোঁ ওকে মনত ৰাখিব আৰু কেতিয়া বনাইছিলে তেওঁ 3rd century BC আৰু তেওঁ স্তূপাবোৰ কিয় বনাইছিলে তেওঁ বুদ্ধিষ্ট ধৰ্ম স্প্ৰেড কৰিবলৈ আৰু তেওঁ অকল ভাৰততে বুদ্ধিষ্ট ধৰ্মটো স্প্ৰেড কৰা নাছিলে শ্ৰীলংকা মালয়েছিয়া এনেকুৱাটো তেওঁ বুদ্ধিষ্ট ধৰ্মটো মানে স্প্ৰেড কৰিছিলে ওকে ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 1989ত ওকে নেক্সট চাওঁ আহক
হুমায়ুন টম কোনে বনাইছিলে হুমায়ুনে বনোৱা নাছিলে মনত ৰাখিব কোনে বনাইছিলে তেওঁৰ ফাৰ্ষ্ট ৱাইফ বেগম বানুমা বেগমে বনাইছিলে ইয়াতে নামটো অকমান ভুল হৈ আছে আপোনালোকে কাৰেক্ট কৰি ল'ব বানুমা বেগমে বনাইছিলে আৰু ইয়াৰ লোকেশনটো ক'ত আছে নিউ দিল্লীত আছে আৰু এটো বাৰিয়েল সাইট অফ হুমায়ুন হয় হুমায়ুনৰ মৃত্যুৰ পিছত তেওঁ যেটো বাৰিড কৰা হৈছিলে সেই ঠাইখিনিতে কি বনোৱা হৈছিলে হুমায়ুন টম বনোৱা হৈছিলে নেক্সট হ'ব ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে 1993 ত ঘোষণা কৰা হৈছিলে সৰি এতিয়া নাম্বাৰ 16 টো চাব কুতুব মিনাৰ নাম আপোনালোকে শুনিছে কিন্তু আপোনালোকে এটা কথা জানে নে কুতুব মিনাৰটো অকল কুতুবউদ্দিন আইবাকে বনোৱা নাছিলে তেওঁ ষ্টাৰ্টহে কৰিছিলে আৰম্ভ কৰা হৈছিলে কুতুবউদ্দিন আইবাকৰ দ্বাৰা তাৰ পিছতো দুজন ইম্পৰ্টেন্ট ৰুলাৰ্ছ আছিলে তেওঁলোকে কুতুব মিনাৰটো প্ৰায় কামখিনি শেষ কৰি দিছিলে এতিয়া যেটো আমি কুতুব মিনাৰ দেখা পাওঁ সেই কুতুব মিনাৰটো তিনিজন ৰজাৰ গ্ৰেটেষ্ট ৰুলাৰৰ কন্ট্ৰিবিউশন আছে প্ৰথমজন হৈছে কুতুবউদ্দিন আইবাক নেক্সট দুজনৰ নাম আপোনালোকে কমেন্ট সেকশনত জনাব আৰু মই নেক্সট ভিডিওটোত ইয়াৰ উত্তৰ দিম ওকে কেতিয়া বনোৱা হৈছিলে 1199 ৰ পৰা 1220 চনৰ ভিতৰত বনোৱা হৈছিলে আৰু ইয়াতে আমি ইণ্ডো ইছলামিক আৰ্কিটেকচাৰৰ ইনফ্লুৱেন্স দেখা পাওঁ এই দুইটাতে হুমায়ুন টম্বটো আমি ইছলামিক আৰ্কিটেকচাৰ দেখা পাওঁ আৰু আমি যেটো কুতুব মিনাৰ আছে যিসকল মুগল সম্ৰাটসকলে বনাই গৈছিল আৰ্কিটেকচাৰ তাতে আমি ইছলামিক লগতে ইণ্ডো ইছলামিক আৰ্কিটেকচাৰ এটা হেৰি দেখা পাওঁ কনফ্লুৱেন্স দেখা পাওঁ ওকে ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে 1993 ত ঘোষণা কৰা হৈছিলে নেক্সট আছে আপোনালোকৰ ভীমবেটকা কেভ বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় এটো প্ৰি হিষ্টৰিক ৰক পেইন্টিংৰ কাৰণে ফেমাস হয় যেতিয়া প্ৰি হিষ্টৰিত যিবোৰ আমাৰ লোক আছিলে ওকে বহুত আগতে যিবোৰ লোক আছিলে তেওঁলোকে কি কৰিছিলে গুহাত বাস কৰিছিলে ডাঙৰ গুহাত বাস কৰিছিলে আৰু আজৰি সময়ত দৈনন্দিন জীৱনত তেওঁলোকৰ যিবোৰ ঘটনা ঘটিছিলে সেই ঘটনাবোৰ তেওঁলোকে পেইন্টিং কৰিছিলে তেওঁলোকে তেতিয়ালৈকে ল্যাঙ্গুৱেজ ডেভেলপ হোৱা নাছিলে ভাষাৰ তেতিয়া তেওঁলোকে জনা নাছিলে সো মানে সেইবোৰ এক্সপ্ৰেছ কৰিবলৈ তেওঁলোকে কি কৰিছিলে আজৰি টাইমত পেইন্টিং কৰিছিলে ধৰি লওক কৰবাত কোনোবা হান্টিং কৰিছে হেতু দেখা পাইছে সো হেবোৰ তেওঁলোকে কি কৰিছিলে ওয়ালত পেইন্টিং কৰিছিলে আৰু ম্যাক্সিমাম পেইন্টিং আমি ভীমবেটকা কেভত দেখা পাওঁ গতিকে ইয়াক ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ইউনেস্কোৰ দ্বাৰা ৰেকগনাইজ কৰা হৈছিলে কেতিয়া 2003 ত ৰেকগনাইজ কৰা হৈছিলে নেক্সট হ'ব নাম্বাৰ 18 সম্পনেৰ পাৱাগড় আৰ্কিঅলজিকেল পাৰ্ক এখনৰ নাম হয়তো বহুত কম লোকে শুনিছে সো মনত ৰাখিব ক'ত আছে গুজৰাটত আছে কোনে বনাইছিলে সুলতান মাহমুদৰ দ্বাৰা বনোৱা হৈছিলে আৰু কেতিয়া ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ৰেকগনাইজ কৰা হৈছিলে 2004 ত ৰেকগনাইজ কৰা হৈছিলে ওকে আৰু এই যেটো ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে সাপনেৰত হেতু মানে প্ৰি হিষ্টৰিক যেটো ৰক আছে প্ৰি হিষ্টৰিক এৰাৰে টেম্পলছ আৰু মনুমেন্টছ হয় সেইকাৰণে ইয়াক ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ৰেকগনাইজ কৰা হৈছে আৰু আমাৰ লাষ্ট ওয়ান ৰেড ফৰ্টৰ আপোনালোকে নাম শুনিছে আৰু ৰেড ফৰ্টত আমি কি কৰো ৰিপাব্লিক ডেৰ দিনা বা আমাৰ স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰা হয় ক'ত আছে নিউ দিল্লীত আছে কোনে বনাইছিলে শাহজাহান দেৱে বনাইছিলে আৰু কেতিয়া ওয়াৰ্ল্ড হেৰিটেজ সাইট ডিক্লেয়াৰ কৰা হৈছিলে 2007 ত আৰু এই যেটো ৰেড ফৰ্ট আছে হেতু ৰেড স্যান্ডষ্টোনৰ দ্বাৰা বনোৱা হৈছিলে শাহজাহানে এটো কেতিয়া বনাইছিলে 17th century বনোৱা হৈছিলে আৰু তেওঁ যেতিয়া তেওঁৰ ক্যাপিটেল শিফট কৰিছিলে আগ্ৰাৰ পৰা নিউ দিল্লীলৈকে তেতিয়া তেওঁ এই ৰেড ফৰ্টটো নিৰ্মাণ কৰিছিলে সো আজিৰ ভিডিওটোত ইমানটিয়ে আপোনালোকক ভিডিওটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছো আৰু লগতে ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী বা ভাইটি ভণ্টিসকলৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ থাকিল